মাজুলী শালমৰা আৰু দক্ষিণপাট পঞ্চায়তত পঢ়োঁ। নাম মোৰ বুবুল হাজৰিকা। 2006 চনৰ পৰাই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰি আছোঁ। গতিকে এই পুলিবিলাক মই ফৰেষ্টৰ পৰাও কিছুমান পাওঁ কম মূল্যত। 10 টকাকৈও আনো। প্ৰথম অৱস্থাত মোক ফ্ৰীকৈ দিছিলে, তাৰপাছতে মোৰ পৰা টেক্স ল'বলৈ ধৰিলে। টিকেট কৰে মানে 10টা পুলিত 100 টকা। এনেকৈ আনি পেলাই গছপুলি ৰুই আছোঁ। ধৰি লওক গোটেই মাজুলী অসমতো প্ৰায় গৈছে। এবাৰ ডিমৌত গৈ পেলাই 5 জুন পৰিলে, তাত মই 2টা পুলি ৰুবলগীয়া হৈছে। দিনৰ মূৰত ৰুবলগীয়া হ'ল। গতিকে মোৰ পকেটৰ পইচা খৰচ কৰি পেলাই হাজিৰা কৰি পেলাই মই এই কাম কৰি আছোঁ 2006 চনৰ পৰা। যিমান পৰিমাণৰ পুলি ৰুইছোঁ, মোৰ সিমান এটা লেখা মেলা ব্যৱস্থাও নাই। হ'লেও প্ৰায় 4000 পুলি ওপৰত ৰোৱা হৈছে আজিলৈকে। আৰু আজি মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। যেনে তেনে চলি আছোঁ আৰু। মানুহজনীয়েও আমাৰ 2টা মানুহৰ মাজতে পৰিয়ালটো পোহপালনৰ দায়িত্ব আহি পৰে। গতিকে চলা মেলা বহুত আমাৰ কষ্ট হৈছে। হ'লেও পৰিৱেশক লৈ পেলাই, দেশক লৈ পেলাই, জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি মই এই কামটো এৰি দিয়া নাই। গতিকে নকৰিলে আমিতো জীয়াই থাকিব লাগিব। আমি ক'ৰ পৰা জীয়াই থাকিম? আমি জীয়াই থাকিবৰ কাৰণেই বৃক্ষৰোপণ কৰা হৈছে, পৰিৱেশ নিকাকৰণ কৰা হয়। আৰু এই স্কুলতে মই আহি পেলাই প্ৰায় কাম কৰি থাকোঁ। এইবিলাক পুলি ৰুই থোৱা আছে, আমিয়ে ৰোৱা প্ৰায়খিনি। ক'ৰবাত কিছুমান পুলি মৰিলেও বহুত, কাৰণ মই ৰক্ষণাবেক্ষণ দিয়াটো মোৰ অলপ কম হৈ যায়। সময় অনুপাতে মিলাব নোৱাৰোঁ, হাজিৰা কৰিবলৈ গুচি যাওঁ। আপোনাৰ মাজুলী প্ৰায় জেগাতে গড়মূৰৰ পৰা ধৰি এনেকৈ বনগাঁও, আপোনাৰ দক্ষিণপাট, আপোনাৰ অনেক উজনি মাজুলীটো ৰুইছোঁ। এনেকৈ ৰুই আছোঁ। আৰু শালমৰাটো মই প্ৰায় সকলোতে ৰুইছোঁ বুলি ক'ব পাৰোঁ। সমান্তৰাল মানে ধৰি লওক মই কাম কৰিবলৈ যোৱা টাইমত ক'ৰবাত পুলি কেইটামান পালোঁ, মই তাৰপৰা আকৌ লৈ আহোঁ। আনি পেলাই আজৰি পালে ৰাতিপুৱা টাইমত কেইটামান ৰুলোঁ, আকৌ কাম কৰিবলৈ গুচি যাওঁ। আহি পেলাই আকৌ তাত অকণমান পাছদিনা মানে অকণমান পৰিপাতি কৰি দিওঁ, বেৰা কুৰা কৰোঁ, মেৰামতি মই কৰিয়ে থাকোঁ। তেনেকৈ চলি আছোঁ। মোক মই প্ৰথম অৱস্থাত নিজৰহে প্ৰেৰণা। মই জাগৃত হ'লোঁ মানে নিজকে অকণমান যে জেগাবিলাক বহুত খেলি মেলি হৈছে, অপৰিষ্কাৰ বা গছ গছনি কমি গৈছে। 2006 চনৰ পৰাই মই পকেটৰ পইচা খৰচ কৰি পেলাই গছপুলি ৰুই আহিছোঁ। মোৰ নিজৰহে, কাৰণ ঘৰখনৰ পৰা প্ৰেৰণা পাইছোঁ। আৰু মই ছাৰসকলৰ পৰাও প্ৰেৰণা পাওঁ। কেতিয়াবা 2 টকা 1 টকা দিয়েও, নিদিয়াকৈ নাথাকে। আৰু মই সেই পইচা মই চলিবতো নোৱাৰোঁ। পইচা 100 দিলেতোনো কেনেকৈ চলিব? আৰু মই পকেটৰ পইচা, হাজিৰা কৰা পইচাই মই কাম কৰি আছোঁ আজিলৈকে। প্ৰজন্মসকলেও আমি যেনেকৈ ধৰি লওক গছপুলি ৰুইছোঁ, প্ৰকৃতি প্ৰেমী হিচাপে সজাগতা তেখেতলোকো হ'ব লাগে। নতুবা পৃথিৱীখন হয়তো কোনোবা দিনা ছাৰখাৰ হৈ যাব পাৰে। গতিকে আমি এই ছাৰখাৰ নহ'বৰ কাৰণে সকলো যুৱ প্ৰজন্মই জাগৰণ হ'ব লাগিব। আমাৰ প্ৰকৃতিৰ যি ভাৰসাম্য তেওঁলোকে ৰক্ষা কৰি যাব বুলি মোৰ অনুৰোধ। তেখেত শ্ৰী বুবুল হাজৰিকাদেৱ এই গাঁৱৰে এজন নিবাসী। তেওঁ আমাৰ বিদ্যালয়ৰ এজন অভিভাৱক সদস্যও হয়। তেখেতে মই এই বিদ্যালয়ত 18 চনৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি আহিছোঁ। তেতিয়াৰ পৰা তেখেত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰত তেখেত জড়িত হৈ আছে। আৰু লগতে তেওঁ মাজুলী বিভিন্ন অনুষ্ঠানত গছপুলি ৰোপণ কৰে আৰু গোটেই পৃথিৱীখন অকণমান সেউজীয়া দিশলৈ আগবঢ়াই নিয়াত তেওঁ অলপ অৰিহণা যোগাই আহিছে।
সেয়েহে আমাৰ বিদ্যালয়তো প্ৰতি ক্ষেত্ৰতে তেওঁ জড়িত হৈ থাকে। মাজে সময়ে আমাৰ গছপুলি ৰোপণ কৰে আৰু আমাৰ বাগিচা আছে, সেই বাগিচা তেওঁ চাফ চিকুণ কৰি ৰাখে। তেওঁ এজন অভিভাৱক বুলিয়েই নহয়, এজন সমাজকৰ্মী হিচাপে তেওঁ কামখিনি আগবঢ়াই নিছে। তেওঁ আৰু আগবাঢ়ি যাওক, এয়াই কামনা কৰি লওঁ।